নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মেৰিডিয়ান কিয়া নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। মেৰিডিয়ান কিয়া নগাঁও ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ানৰ পোষ্ট 3টা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ট্ৰেড MMV বিচৰা হৈছে আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ ইন অটোমোবাইল ডিলাৰশ্বিপ। অটোমোবাইল ডিলাৰশ্বিপত কাম কৰা মিনিমাম 3 বছৰ যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ মেনেজাৰ ছাৰ্ভিচ পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এজ লিমিট মিনিমাম 21 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ এজ এ কাষ্টমাৰ কেয়াৰ মেনেজাৰ বা CCE ইন অটোমোবাইল ডিলাৰশ্বিপ। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638901375। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব অফিচ আৱাৰ্ছত। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন 2 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ পৰা মুকলি হৈছে। যোৰহাটত প্ৰতিষ্ঠিত এখন ফাৰ্মত টেলিৰ অভিজ্ঞতা থকা এজন একাউণ্টেণ্টৰ প্ৰয়োজন হৈছে। একাউণ্টেণ্টৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ টেলিত কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু দৰমহা যোগ্যতা অনুসৰি দৰমহা প্ৰদান কৰা হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো বিগ উইং গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। বিগ উইং গুৱাহাটী ইজ হায়াৰিং ফিল্ড মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 8,500 to 15,500। জব লোকেশ্যন গুৱাহাটী হয়। ইমিডিয়েট জইনিং কৰিব পৰা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 30 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ফিল্ড মাৰ্কেটিং এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফলোয়িং পজিশ্যনছ ফৰ এ নিউলি এষ্টাব্লিছড গাৰ্লছ PG হোষ্টেল শিলপুখুৰী গুৱাহাটী। পোষ্টবিলাক হৈছে ফিমেল হোষ্টেল ৱাৰ্ডেন মেনেজাৰ। জবটোৰ বাবে এজ এবভ 25 years বিচৰা হৈছে। ইয়াৰ লগতে হাউচকিপিং ৱৰ্কাৰ ফিমেল কেণ্ডিডেট বিচাৰিছে। কুকৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। মাল্টিপল ৱৰ্কাৰ মেল ফিমেল সকলো কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু 1 হাজবেণ্ড ৱাইফ ফেমিলি বিচৰা হৈছে। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো মেডটেক ডায়েগনষ্টিক শিলচৰৰ ফালৰ পৰা মুকলি হৈছে। মেডটেক ডায়েগনষ্টিক শিলচৰ ৰিক্ৰুইটমেণ্ট 2024। নেম অফ পোষ্ট মাৰ্কেটিং মেনেজাৰৰ পোষ্ট 2টা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 18 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 12,000 to 18,000 পাৰ মান্থ আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। শুড বি প্ৰফিচিয়েণ্ট ইন ক'ৰ অবজেক্টিভ। ইয়াৰ লগতে দিছে শুড বি প্ৰফিচিয়েণ্ট ইন ৰিজনেল লেংগুৱেজ বেংগলী, হিন্দী, ইংলিছ 3টা লেংগুৱেজ আপোনালোকে ভালদৰে জনা হ'ব লাগিব। এজ এ মাৰ্কেটিং মেনেজাৰ উই নিড ছামৱান প্ৰফিচিয়েণ্ট ইন আণ্ডাৰষ্টেণ্ডিং অফ টাৰ্গেট অডিয়েন্স। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 8 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে
9362368153 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড টু হুইলাৰ ডিলাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ৰিকুৱাৰ্ড টেলিকলাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, বেক অফিচ এক্সিকিউটিভ আৰু ইয়াৰ লগতে ডিলাৰ চেলছ এক্সিকিউটিভ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে বা হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো হোটেল ছেক্টৰৰ জব হয়। মঙলদৈ লোকেশ্যনৰ পৰা জবটো মুকলি হৈছে। হোটেল জব ভেকেঞ্চি 1 নম্বৰতে ফ্ৰণ্ট অফিচ মেনেজাৰ, 2 নম্বৰ এডমিন একাউণ্টছ এছিষ্টেণ্ট, 3 নম্বৰতে হাউচকিপিং বয়, 4 নম্বৰ চিকিউৰিটি কাম ড্ৰাইভাৰ, 5 নম্বৰতে ৱেটাৰ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। জব লোকেশ্যন মঙলদৈ। 8 নম্বৰ ৰিকুৱাৰ্ড কোৱালিফাইড ইঞ্জিনিয়াৰ্ছ উইথ এক্সপেৰিয়েঞ্চ ইন ৱাটাৰ ছাপ্লাই প্ৰজেক্টছ ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ, চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে, 5 years এক্সপেৰিয়েঞ্চ। 2 নম্বৰতে ছিনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল বা মেকানিকেল, BE ডিপ্ল'মা, 3 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে। 3 নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ, চিভিল বা মেকানিকেল, BE ডিপ্ল'মা, 2 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 9 নম্বৰ জবটো এঞ্জেলছ ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুল, কুমাৰপাৰা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টকেইটাৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। অহা 31 জুলাই তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। পোষ্টকেইটা হৈছে ছাবজেক্ট টিচাৰ বিচৰা হৈছে। 1 নম্বৰতে একাউণ্টেঞ্চি, 2 নম্বৰ মেথমেটিক্স, 3 নম্বৰ ছায়েন্স PCM, 4 নম্বৰতে হিন্দী। পোষ্টকেইটাৰ বাবে ছাবজেক্ট টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু সকলোবোৰ আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট লগত লৈ যাব। 10 নম্বৰ উই আৰ ছিকিং ডাইনামিক এণ্ড হাৰ্ডৱৰ্কিং প্ৰফেশ্যনেলছ ফৰ দ্য ফলোয়িং পোষ্ট টু এক্সিকিউট ভেৰিয়াছ স্কিল ট্ৰেইনিং প্ৰজেক্টছ, ভেকেঞ্চিজ ফৰ গুৱাহাটী এণ্ড আদাৰ ব্ৰাঞ্চ অফিচেছ। A নম্বৰ পোষ্টটো হৈছে একাডেমিক কোঅৰ্ডিনেটৰ কাম ট্ৰেইনাৰ, জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী বা MBA বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট এক্সিকিউটিভ, মেল ফিমেল সকলো কেণ্ডিডেটে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা MBA ডিগ্ৰী বিচৰা হৈছে। জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইলিজিবল কেণ্ডিডেটছ কেন চেণ্ড বায়'ডাটা টু ইমেইল আইডি। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল আইডি দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটে আগতীয়া এপ্লাই কৰিছিলে তেখেতলোকে আকৌ আপোনালোকে এপ্লাই নকৰিব। 11 নম্বৰ জবটো গুৱাহাটী বেছ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফৰ গুৱাহাটী বেছ কোম্পানী দ্য ফলোয়িং ভেকেঞ্চিজ। 1 নম্বৰতে মিনিমাম 10 years ৱৰ্কিং এক্সপেৰিয়েঞ্চ থকা চিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে। কোৱালিফিকেশ্যন ডিপ্ল'মা বা BE চিভিল বিচাৰিছে। 2 নম্বৰতে মিনিমাম 5 years ৱৰ্কিং এক্সপেৰিয়েঞ্চ ইন প্ৰজেক্ট ইঞ্জিনিয়াৰ, কোৱালিফিকেশ্যন BE বা BTech চিভিল বিচৰা হৈছে। 3 নম্বৰতে মিনিমাম 5 বছৰ ৱৰ্কিং এক্সপেৰিয়েঞ্চ থকা আৰ্কিটেক্ট বিচৰা হৈছে। কোৱালিফিকেশ্যন বেচেলৰ অফ আৰ্কিটেক্ট বিচাৰিছে। 4 নম্বৰতে গ্ৰেড 4 পোষ্টৰ বাবে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।